यथामां कुरु कल्याणी कान्त कान्ता सुदुर्लभम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी नारायणी नमोस्तुते সকলোকে ৰাখা মৰমেৰে সামৰি বৰষুণৰ প্ৰতিটো টোপাল তুমি ন জীৱনৰো এক গাথা তুমি সুখে দুখে প্ৰতি পলে বিলীন হৈ আছা তুমি তুমি পুষ্পাঞ্জলি আমাৰ এই ঘৰ আৰু ব্যৱসায়বোৰৰ কি হ'ব এতিয়া আমি সেইবোৰৰ খবৰ কৰিব লাগিছিল নেকি নালাগে কোনো দৰকাৰ নাই যিবোৰ মানুহৰ লগত ইমান দিনে কোনো যোগাযোগেই নাই সেইবোৰৰ কথা আৰু এতিয়া ভাবি থাকিব নালাগে বিয়া দিয়াৰ পাছত ঘৰলৈ ঘূৰি আহি তই উভত ঘূৰে নাচিছ মোৰ বোৱাৰীহঁতে কি কৰিছে সেইবোৰ মানুহবিলাকে নুসুধে তোৰ কথা সোধে মোৰ কথা কি সোধে বিয়া দি উলিয়াই দিয়াৰ পাছত তই কিয় মাকৰ ঘৰলৈ ঘূৰি আহিছ সেই কথাটো সোধে তুমি মোক বেয়া নাপাবা উৰ্মি তোমাৰ বাদে বাকী সকলোবোৰ মোৰ কাৰণে পৰ তুমি এনেকৈ কিয় ভাবিছা মন কাৰণ আছে এটা বৰ ডাঙৰ কাৰণ আছে তই চব কৰিব লাগিব মনজিত মই যদি আবেলিৰ বেলি তই হলি পুৱাৰ বেলি তোৰ আগত গোটেই দিনটো আছে তোৰ উত্তাপ বাঢ়ি আহিব আৰু মোৰ উত্তাপ আৰু পোহৰ লাহে লাহে কমি আহিব এইবোৰ আপুনি কি কথা কৈছে বৰদেউতা No risks, no gain. কোন পুলিচ মন কথা এটা শুনাচোন মানে আলোচনাহে কৰোঁ তুমি বেলেগকৈ নল'বা আকৌ কোৱাচোন এই দাদাৰ কেছটোত পুলিচে বৰ এটা গুৰুত্ব দিয়া যেন লগা নাই দেখোন পুলিচে ক'ত গুৰুত্ব দিব এইবোৰ কথাত কোৱাচোন তুমিয়েই যদি অলপ ইনভলভ হোৱা মই ইনভলভ হৈ কি কৰিম ঘৰৰ মানুহে যদি প্ৰেছাৰ নিদিয়ে পুলিচৰ জানো গাল লৰিব কথাটো ভাবাচোন তুমি এইবোৰ কৰি লাভ নাই উৰ্মি পুলিচে গুৰুত্ব দিলেই যেনিবা ক'ত বিচাৰি উলিয়াব তোমাৰ দাদাক তাৰমানে তুমি লাগি নিদিয়া মই লাগিব নোৱাৰিম প্লিজ ডোন্ট মাইণ্ড মিছ মধুমিতা আপোনাৰ সৈতে ঘনশ্যামৰ খুব ভাল সম্পৰ্ক আছিল বুলি শুনিছোঁ ভাল মানে এনেই আৰু মই আচলতে তেওঁৰ লগত মাজে মাজে দুই এটা বিজনেছৰ কামহে কৰিছিলোঁ আপুনি কিবা বিজনেছ কৰে হয় সৰুকৈ ফেক্টৰী এটা চলাওঁ নিজে চলি থাকিবৰ বাবে কিবা এটা কৰি থাকিবই লাগিব দিয়কচোন ঘনশ্যাম যেন হঠাৎ নোহোৱা হৈ গ'ল তাৰ আপোনাৰ ৰিয়েকশ্যন ৰিয়েকশ্যন মানে আচলতে মই ঘনশ্যামৰ পাৰ্চনেল লাইফৰ বিষয়ে বৰ একো নাজানো কিন্তু মানুহটো নোহোৱা হৈ যোৱাত মোৰ বহুত প্ৰব্লেম হৈছে মই মোৰ কিছুমান প্ৰডাক্ট তেওঁক মাৰ্কেটিং কৰিছিলোঁ আৰু হঠাতে মানুহটো নোহোৱা হৈ যোৱাত মোৰ বহুত বেলেঞ্চ ফচি গৈছে কিমান বাকী পাব লগা আছে আপোনাৰ আছে 50-60 হাজাৰ মান ঘৰটো আপোনালোকক কোনে খুলি দিলে ঘৰটোতো খোলাই আছিলে খোলা আছিল খোলাই আছিলে ন ৰিতেশ হা খোলাই আছিলে কাম কৰা ল'ৰাটো যাওঁতে তলাটো মাৰি থৈ গৈছিল আৰু আমাৰো কোনো দৰকাৰ হোৱা নাছিলে বাবে আমি খোলাও নাছিল এই ক্ষেত্ৰত তলাটো কোনে খুলিলে আমিতো আহি খোলাই পাইছোঁ ঠিক আছে মই এতিয়া যাম আপোনাক কেতিয়াবা দৰকাৰ হ'ব পাৰে মিছ
মধুমিতা অঁ চিয়'ৰ আপুনি কাইলৈ এবাৰ থানালৈ আহিবচোন 2 দিনৰ পিছত যাম হ'বনে অ'কে আপুনি 2 দিনৰ পাছতে আহক এতিয়া মই আহোঁ ঠিক আছে ভাল ঝেমেলাত ফচিলোঁ দেই এই অচিজনকো বাৰু আমি ইয়ালৈ অহা খবৰটো কোনোবাই দিলে নেকি তুমি ঘৰটো বিক্ৰী কৰাৰ সপোন দেখিছা তোমাৰ দাদাৰ কেছটোত মই ইনভলভ হ'ব নোখোজাৰ এটা ডাঙৰ কাৰণ আছে মোৰ বিবেকে নকয় যে মই তেওঁৰ কাৰণে কিবা এটা কৰিম আৰু সেই কাৰণটো হ'ল দাদাই মোক তোমাৰ লগত বিয়া দিব বিচৰা নাছিল দাদাই তোমাক আণ্ডাৰষ্টিমেট কৰিছিল নহয় উৰ্মি তাতকৈ বহুত ডাঙৰ কাৰণ আছে কি কাৰণ তুমিতো জানাই তোমাৰ দাদাৰ আমাৰ পৰিয়ালৰ লগত শত্ৰুতা আছিল জানো সেইকাৰণেতো দাদাই মোক তোমাৰ লগত সম্পৰ্ক কৰিবৰ কাৰণে মানা কৰিছিল সেই শত্ৰুতা কি তুমি জানা অঁ বৰ্তাৰ লগত কিবা ব্যৱসায়িক শত্ৰুতা সেই শত্ৰুতাই কিমান পৰ্যায় পাইছিলগৈ তুমি জানা তোমাৰ দাদাই শত্ৰুতাৰ কাৰণে কি কি কৰিছিল সেইটো তুমি জানা নাজানো কি কৰিছিল তোমাৰ দাদাৰ শত্ৰুতা ইমান পৰ্যায় পাইছিলগৈ যে সেই কথা জানিলে তুমি স্থিৰ হৈ থাকিব নোৱাৰিবা উৰ্মি কি তেওঁ ইমানেই জঘন্য কাম কৰিছিল যে সেই কথা এইখন ঘৰৰ মানুহে গম পালে তুমি এইখন ঘৰত থকাই মুস্কিল হৈ যাব কি জঘন্য কাম কৰিছিল হ'ব নালাগে তুমি সহ্য কৰিব নোৱাৰিবা বাদ দিয়া মোক কোৱা মই পাৰিম সহ্য কৰিব এয়া চোৱা মই নিজক প্ৰস্তুত কৰিছোঁ সকলো সহ্য কৰিবৰ কাৰণে কোৱা মন মোৰ দাদাই তোমাৰ ঘৰৰ মানুহৰ লগত কি জঘন্য কাম কৰিছিল মোক কোৱা নোকোৱা কিয় কোৱা চোৱা উৰ্মি কথাটো মই জনাৰ পিছত মোৰ বাহিৰে আন কাকো জানিবলৈ দিয়া নাছিলোঁ কাৰণ এইখন ঘৰত কোনোবাই গম পালে এইখন ঘৰৰ মানুহৰ মনত ধুমুহাৰ সৃষ্টি হ'ব আৰু কথাটো নাজানিলে যে মোৰ মনত ধুমুহা হ'ব নুবুজা কিয় কথাটো কোৱাৰ পাছত তোমাৰ মনৰ ধুমুহা যদি আৰু বেছি হয় তেতিয়া মই নিজক সবল কৰি স্থিৰ কৰিবলৈ যত্ন কৰিম শুনা তেন্তে আমাৰ দাদাক হত্যা কৰা মানুহটো হ'ল তোমাৰ দাদা ঘনশ্যাম কথাটো শুনি তোমাৰ মনত কি প্ৰতিক্ৰিয়া হৈছে নাজানো কিন্তু তোমাক মাত্ৰ এটা অনুৰোধ উৰ্মি কথাটো সদায় নিজৰ মনৰ মাজত ৰাখিবা ভুলতো আন কাৰোবাৰ ওচৰত প্ৰকাশ নকৰিবা কথাটো আন কোনোবাই গম পালে তোমাৰ কাৰণে ভীষণ অপকাৰ হ'ব কাকো নকওঁ বুলি কোৱা উৰ্মি কি হৈছে উৰ্মি তোমাৰ কি হৈছে উৰ্মি এই উৰ্মি কি হৈছে তোমাৰ উৰ্মি মোৰ মূৰটো ঘূৰাইছে মন উৰ্মি মই একো দেখা নাই মোক ধৰা মন কি হৈছে উৰ্মি এইখন ঘৰত এইবোৰ কথা তুমি একদম নুলিয়াবা মোৰ আৰু তোমাৰ বাদে এই কথা যাতে কোনেও নাজানে মই তোমাৰ ভালৰ কাৰণে কৈছোঁ আনৰ পৰা বাৰু লুকুৱাই ৰাখিম কিন্তু মোৰ নিজৰ পৰা কেনেকৈ লুকুৱাম কোৱা কি কৰি আছা কিনো কৰিম কৰিবলৈ কিবা বাকী আছে জানো কৰিবলৈ আৰু একো বাকী নাই যি কৰিব লগা আছিল তোমাৰ দাদাই কৰিলে এতিয়া ধৰা পৰা ভয়ত পলাই ফুৰিছে
সেইকাৰণে মই তোমাৰ দাদাৰ হেৰুৱাৰ কথাটোত ইমান ছিৰিয়াছ হোৱা নাছিলোঁ। দাদাই জানো কাৰোবাক হত্যা কৰিব পাৰে? সি ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰিলে? তাৰ মানে তুমি তোমাৰ দাদাৰ সপক্ষত যুক্তি দিছা নেকি? মই তাৰ সপক্ষে যুক্তি দি তাক বচাব খোজা নাই, কিন্তু কাৰোবাক হত্যা কৰিব পৰা মেণ্টেলিটি তাৰ মাজত মই কোনো দিন দেখা নাপালোঁ। তেওঁ বা কি পৰিস্থিতিত পৰি এজন মানুহ হত্যা কৰিব লগা হ'ল সেইটো তেওঁহে জানিব। পৰিস্থিতি যিয়েই নহওক, সি মানুহ এটা মাৰিলেতো। আৰু তুমি কোৱাৰ দৰে যদি সঁচা হয় সি যাক হত্যা কৰিছে, মই বৰ্তমান সেইখন ঘৰৰ বোৱাৰী। এইখন ঘৰত এইবোৰ কথা তুমি একদম নুলিয়াবা। মোৰ আৰু তোমাৰ বাদে এই কথা যাতে কোনেও নাজানে। মই তোমাৰ ভালৰ কাৰণে কৈছোঁ। আনৰ পৰা বাৰু লুকুৱাই ৰাখিম, কিন্তু মোৰ নিজৰ পৰা কেনেকৈ লুকুৱাম কোৱা? পুলিচৰ পৰাতো 2 দিন লৈ আহিলা, এতিয়া পিছে কি কৰিম বুলি ভাবিছা? কি কৰিম একো ভাবিয়ে পোৱা নাই। সেই সময়ত বাচিবৰ কাৰণে মই অচিক 2টা দিন দিয়ক বুলি ক'লোঁ। হাতত মাত্ৰ কাইলৈ দিনটোহে আছে। যদি তুমি থানাত হাজিৰ নোহোৱা, অচিয়ে যদি কিবা লাফৰা লগাই, আমি আজি দিনটোৰ ভিতৰতে কিবা এটা প্লেন কৰিব লাগিব। তুমি যি প্লেন কৰা কৰি থাকা, মই এইবোৰত নাই। তাৰমানে তুমি মোৰ সাথ নিদিয়া? আৰে তোমাৰ প্লেন মতেইতো মই ঘনশ্যামৰ কাষ চাপিছিলোঁ। ভাবিছিলোঁ তাক ফুচলাই মেলি তাৰ পৰা কিবা এটা আদায় কৰিব পাৰিম, কিন্তু এনেকুৱা এটা হ'ব বুলিতো ভবা নাছিলোঁ। তোমাৰ কিন্তু সাহসটো একেবাৰে কম দেই। সাহস কম নহয়, কিন্তু কিছুমান কথা সাহসেৰে নহয়। তেতিয়াহ'লে অচিটোক অলপ টকা দি ঝেমেলাটো একেবাৰে শেষ কৰি দিয়াই ভাল নেকি? অচিটোক টকা দিয়াৰ প্ৰপ'জেল দিয়া মানে সি গম পাই যাব যে আমাৰ গাত দুখ আছে। পাছত ঘনশ্যামৰ পৰা পোৱাখিনিও যাব আৰু জেলতো সোমাব লাগিব। তাতকৈ আমি ক'ৰবাত ফুটি দিয়াটোৱে ভাল হ'ব নেকি? ক'ত ফুটিবা? গুচি যাওঁ বোলে ক'ৰবাত। তোমাৰ নামত থকা ফেক্টৰীটো বিক্ৰীৰ বাবে পাৰ্টিটো আহিবই। কিবা কৈ ৰেষ্টুৰেণ্টখন বিক্ৰী কৰিব পাৰিলে আমি অসমৰ বাহিৰত গৈ ছেটেল হৈ যাওঁ। তোমাৰ আইডিয়াটো অৱশ্যে বেয়া লগা নাই। তেনেহ'লে ৰেষ্টুৰেণ্টখন বিক্ৰী কৰিবলৈ আমি পাৰ্টি এটা বিচাৰিব লাগিব। ইয়াত টেনশ্যন লৈ থকাতকৈ ক'ৰবাত গুচি যোৱাই ভাল। মোৰ জীৱনটোত শান্তি নোহোৱা হৈছে মা। চাৰিওফালে কেৱল অশান্তিয়ে ঘেৰি ধৰিছে। মানুহৰ কেতিয়াবা বেয়া দিন আহেই। তুমি মনোবল হেৰুৱাই নিদিবাচোন উৰ্মি। আমিবোৰ আছোঁ নহয়। দাদাৰ কিবা এটা হৈছে, আকৌ এদিন ঘূৰি আহিব। তাতে তুমি ইমান চিন্তা নকৰিবা। সি কেতিয়াবা ঘূৰি আহে বুলিহে মোৰ চিন্তা হৈছে। মানে মই আশা কৰিম সি যাতে কেতিয়াও ঘূৰি নাহে। তাৰ মানে তুমি কি ক'ব খুজিছা? তোমাৰ দাদা কেতিয়াও ঘূৰি নাহে বুলি কিয় তেনেকৈ ভাবিছা? দেউতা আৰু মই কথা পাতিছোঁ নহয়। মনজিতৰ জৰিয়তে পুলিচক অলপ প্ৰেছাৰ দি আমি তোমাৰ দাদাৰ কেছটোৰ তদন্ত জোৰদাৰ কৰিব লাগিব। নালাগে মা, তাক বিচাৰিবৰ কাৰণে কোনো জোৰ দিয়াৰ দৰকাৰ নাই। সি য'তেই মৰে মৰি থাকক। তেনেকৈ নক'বা উৰ্মি। মানুহৰ যিমান বেয়া পৰিস্থিতি আহিলেও আশাবোৰ কেতিয়াও এৰি দিব নালাগে। মা, আপোনালোক বৰ ভাল মানুহ। আপোনালোক ভাল কাৰণেই মই ইমান দিন এইখন ঘৰত বোৱাৰী হৈ থাকিব পাৰিছোঁ। নহ'লে ইমান দিনে মই উৰ্মি, তোমাৰ কিবা বেলেগ প্ৰব্লেম হৈছে নেকি? মা, মই যে লাহে লাহে এটা চক্ৰবেহুৰ মাজত সোমাই পৰিছোঁ। মোৰ ভয় হৈছে মই এই বেহুটোৰ পৰা ওলাব পাৰিম নে নোৱাৰোঁ। চক্ৰবেহু? তোমাৰ কি হৈছে? মই এইখন ঘৰৰ বোৱাৰী হোৱাৰ অধিকাৰ হেৰুৱাই পেলাইছোঁ মা। উৰ্মি, কি হৈছে তোমাৰ? কোনে তোমাক কি কৈছে? মল্লিকে কিবা কৈছে? তাই যদি এই পৰিস্থিতিটো তোমাক কিবা কৈছে তেন্তে মোক কোৱা। তাইক মই নহয় মা, মোক এইখন ঘৰৰ মানুহে একো কোৱা নাই। তেন্তে কোনে কি কৈছে? কোৱা উৰ্মি, তোমাৰ হৈছে কি? কিয় তুমি এইবোৰ কথা কৈছা? আপোনাক মই কথাবোৰ ক'ব লাগিব মা। আপোনাক যদি মই কথাবোৰ নকওঁ তেনেহ'লে মোক পাপে চুব। মনজিতে মোক কৈছে। মনজিতে তোমাক কিবা কৈছে? তোমাৰ মনৰ অৱস্থা সি বুজি পোৱা নাই? এনেকুৱা অৱস্থাত সি তোমাক কিবা দুখ পোৱা কথা কৈছে? নহয় মা, আপুনি মোৰ কথাখিনি শুনি লওকচোন। মনজিতে মোক কৈছে
মোৰ দাদাই হেনো মনজিতৰ ককায়েকক হত্যা কৰিছে। কি? মা, কিবা ব্যৱসায়িক শত্ৰুতাৰ কাৰণে মোৰ দাদাই এইখন ঘৰৰ ডাঙৰ ল'ৰা সুৰজিতক হত্যা কৰিছে। মনজিতেও বোলে কথাটোত সিমান এটা গুৰুত্ব দিয়া নাই। গুৰুত্ব নিদিয়াটোৱেই স্বাভাৱিক, কাৰণ সিও জানে তাৰ জেঠেৰীয়েক শত্ৰু আমাৰ। কি? সি আমাৰ ব্যৱসায়ৰ প্ৰধান শত্ৰু। অঞ্জলি অঞ্জলি এই উৰ্মিৰ ককায়েকটো নোহোৱা হোৱাটো আচৰিত কথা হোৱা নাইনে? হৈছে। মানুহজন দেখোন তেওঁৰ কৰ্মচাৰীবিলাকৰ মাজত বহুত পপুলাৰ আছিল। ক'ত বা কি হ'ল? এনেই সি নোহোৱা হোৱাটো আমাৰ কাৰণে একো চিৰিয়াছ কথা নহয়, কিন্তু চিৰিয়াছ কথা হ'ল এই বোৱাৰীজনীৰ কাৰণে, কাৰণ সি তাইৰ ককায়েক। গতিকে তাইলেহে বেয়া লাগিছে। এৰা ভাবিছিলোঁ নাতিটো অহাৰ পাছত ফূৰ্তি ফাৰ্তা কৰি সময়বোৰ পাৰ হ'ব। এতিয়া চাচোন, বোৱাৰীজনীক লৈ নতুন দুখ এটা আহিল নহয়। ইমান দিনেতো তাইৰ ককায়েকৰ লগত বিশেষ একো যোগাযোগ নায়েই। এতিয়া সি নোহোৱা হোৱাৰ পাছত বৰকে ভাগি পৰিছে। তাইৰ এনে চিটুৱেশ্যন হৈ থাকিলে কেঁচুৱাটোৰ বৰ আলায়াথনি হ'ব। এৰা, আমি দেখোন নাতি নাতিনীৰ পৰা দেখোন একো সুখ নাপালোৱেই। দুটাকে নাতি ঘৰলৈ অহাৰ পাছত মাক দুয়োজনী জীৱনলৈ দুখ নামি আহিল। উৰ্মিৰ ককায়েকটোৰ কি হ'ল ফাইনেল খবৰ এটা পোৱা হ'লেও মনজিতেও বোলে কথাটোত সিমান এটা গুৰুত্ব দিয়া নাই। গুৰুত্ব নিদিয়াটোৱেই স্বাভাৱিক, কাৰণ সিও জানে তাৰ জেঠেৰীয়েক শত্ৰু আমাৰ। কি? সি আমাৰ ব্যৱসায়ৰ প্ৰধান শত্ৰু। ইয়াৰে কোনতে কাকেনো ৰাখিলা, কিনো পাৰা হেৰুৱালা, তুমিহে জানিলা। দুচকুৰ মাজতে কাকেনো আঁকিলা, জোনাকীৰ পোহৰতে কাকেনো বিচাৰিলা। দুহাতেৰে কিনো আঁকোৱালিলা, সুখৰে চানে কিখন তুলি ললা। দুখে দুখে প্ৰতিপলে বিলীন হৈ আছা তুমি। তুমি পুষ্পাঞ্জলি, তুমি গীতাঞ্জলি, দিলা জলাঞ্জলি, তুমি এই অঞ্জলি। তুমি পুষ্পাঞ্জলি, তুমি গীতাঞ্জলি, দিলা জলাঞ্জলি, তুমি এই অঞ্জলি।